যিসকল কেণ্ডিডেট চেৰিকালচাৰ আৰু হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ পোষ্টত আবেদন কৰিছিল সেইসকল কেণ্ডিডেটৰ পৰীক্ষা বাতিল হৈছে। 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখত নোটিছ আহিছে যে পৰীক্ষা বাতিল হৈছে গ্ৰেড 4 পোষ্টৰ। প্ৰথমতে মই নোটিছ দেখাইছোঁ, ইয়াতে চাই লওক, এইটো হ'ল নোটিছ। ইয়াতে তাৰিখ উল্লেখ কৰিছে ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ উল্লেখ কৰিছে আৰু ইয়াতে কৈছে যে গ্ৰেড 4 পোষ্টৰ পৰীক্ষা বাতিল কৰা হৈছে। পৰীক্ষা হোৱাৰ কথা আছিল 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ ছানডে, কিন্তু সেই পৰীক্ষা বাতিল কৰিছে ইয়াত উল্লেখ কৰি দিছে। আৰু ইয়াতে কৈছে যে কেণ্ডিডেটৰ নেক্সট পৰীক্ষা কেতিয়া হ'ব সেই তাৰিখ নিউজ পেপাৰ বা ৱেবছাইটত জনাই দিব, ইয়াতে উল্লেখ কৰিছে। এতিয়া কেণ্ডিডেট গম পালে যে 2021 বৰ্ষৰ চেৰিকালচাৰ আৰু হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ গ্ৰেড 4 পোষ্টৰ পৰীক্ষা বাতিল হৈছে। এতিয়া নেক্সট ডেট কেতিয়া দিব নিউজ পেপাৰ বা ৱেবছাইটৰ জৰিয়তে জনাই দিব, নোটিছত জনাই দিছে। যদি কিবা আৰু নতুন আপডেট আহে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে অতি সোনকালেই জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।